শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেল সম্বোধন কৰে পুৱাৰ ভাগতে জনতা ভৱনত মুখ্যমন্ত্ৰী সভাকক্ষত এই সংবাদমেলৰ আয়োজন কৰা হয় আৰু বিশেষভাৱে এই সংবাদমেলত শিক্ষা বিভাগৰ ওপৰত নিযুক্তিৰ ওপৰত আয়োজন কৰা হৈছিল 5 ফেব্ৰুৱাৰীত ৰাজ্যত বৃহৎ শিক্ষক নিযুক্তি 29700 শিক্ষকক নিযুক্তি পত্ৰ প্ৰেৰণ কৰা হ'ব 3309 গৰাকী শিক্ষক উপকৃত হ'ব 264খন উচ্চ মাধ্যমিক হ'ব প্ৰাদেশিকীকৰণ 4খন উচ্চতৰ মাধ্যমিক হ'ব প্ৰাদেশিকীকৰণ 152খন জুনিয়ৰ কলেজ হ'ব প্ৰাদেশিকীকৰণ 2012 চনৰ পিছত এয়া আমাৰ সৰ্ববৃহৎ নিযুক্তি 264খন উচ্চ মাধ্যমিক বিদ্যালয় হ'ব প্ৰাদেশিকীকৰণ 4খন উচ্চতৰ মাধ্যমিক হ'ব প্ৰাদেশিকীকৰণ 693 গৰাকী অধ্যাপক অধ্যাপিকা কৰ্মচাৰী উপকৃত হ'ব নতুনকৈ বহু বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ কথা চলি আছে শীঘ্ৰে নতুন তালিকা ঘোষণা হ'ব 33খন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ'ব বড়ো মাধ্যমত বৰ্তমান প্ৰাদেশিকীকৰণ কৰা হোৱা নাই ৰৈ যোৱাখিনি অতি শীঘ্ৰে দ্বিতীয় পৰ্যায়ত অন্তৰ্ভুক্ত হ'ব নতুন শিক্ষক নিযুক্তি তিনিটা পৰ্যায়ত হৈ আছিল 2865 জন সহকাৰী শিক্ষকক নিযুক্তি দিয়া হ'ব উচ্চতৰ মাধ্যমিকত 2139 গৰাকী শিক্ষকক নিযুক্তি দিয়া হ'ব এলপি স্কুলত 4493 গৰাকী টেট শিক্ষকক নিযুক্তি দিয়া হ'ব মুঠ 29701 গৰাকী শিক্ষকক দিয়া হ'ব নিযুক্তি পত্ৰ 4 ফেব্ৰুৱাৰীত ৱেবছাইটত ঘোষণা কৰা হ'ব তালিকা 5 ফেব্ৰুৱাৰীত সৰু সজাইত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব সৰু সজাইলৈ কোলাত শিশু লৈ নাহিবলৈ আহ্বান জনোৱা হৈছে 10 বজাৰ পূৰ্বে সৰু সজাইত উপস্থিত হ'ব লাগিব নিযুক্তি প্ৰাপকে নিজে বাছি ল'ব পাৰিব বিদ্যালয় এই মাহতে হ'ব আন এটা প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া বিটিচিৰ ষষ্ঠ অনুসূচিত এলেকাটো প্ৰাদেশিকীকৰণ কৰা হ'ব নিৰ্বাচনৰ পাছতে হ'ব নতুন শিক্ষকৰ নিযুক্তি অহা 5 তাৰিখে দিনৰ 11 বজাত আমাৰ ৰাজ্য চৰকাৰে শিক্ষা বিভাগত প্ৰায় 29700 শিক্ষকক নিযুক্তি দিব এইবাৰৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত দুটা ষ্ট্ৰীম জড়িত হৈ আছে এটা হ'ল প্ৰভিন্সিয়েলাইজেশ্যন অৰ্থাৎ প্ৰাদেশিকৰণ আৰু আনটো হ'ল নতুন নিযুক্তি পোনপ্ৰথমে মই আপোনালোকক প্ৰাদেশিকৰণৰ ওপৰত ডাটা এটা শ্বেয়াৰ কৰিব খুজিছোঁ যে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়ত অৰ্থাৎ যাক আমি এলপি স্কুল বুলি কওঁ এলিমেণ্টাৰীত ইয়াত আমি 1698খন স্কুল আমি প্ৰাদেশিকৰণ কৰিম আৰু এই প্ৰাদেশিকৰণ হ'ব উইথ এফেক্ট ফ্ৰম 1 জানুৱাৰী 1698 আমি এলপি স্কুল প্ৰাদেশিকৰণ কৰিম আৰু এই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াত 3309 গৰাকী শিক্ষক উপকৃত হ'ব আপাৰ প্ৰাইমেৰী যাক আমি এমই বুলি কওঁ ইয়াত 2107খন বিদ্যালয় প্ৰাদেশিকৃত হ'ব আৰু এই প্ৰক্ৰিয়াত উপকৃত হ'ব 6586 গৰাকী শিক্ষক অৰ্থাৎ গোটেই দুইটা মিলি আণ্ডাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন 9895 গৰাকী শিক্ষকৰ চাকৰি আমি প্ৰাদেশিকৰণ কৰিম ইয়াৰ পিছত আমাৰ হাই স্কুল 266খন হাই স্কুল আমি প্ৰাদেশিকৃত কৰিম 266 আৰু এই প্ৰাদেশিকৰণে 2269 য'ত টিচিং এণ্ড নন টিচিং ষ্টাফ দুয়োটাই থাকিব তেখেতসকলক উপকৃত কৰিব হায়াৰ ছেকেণ্ডাৰী 4খন স্কুল আমি প্ৰাদেশিকৰণ কৰিম আৰু 31 জন টিচাৰ ইয়াৰ পৰা শিক্ষক উপকৃত হ'ব সিনিয়ৰ সেকেন্ডাৰী বা আমি জুনিয়ৰ কলেজ বুলি যাক কওঁ সেই পৰ্যায়ত 152খন জুনিয়ৰ কলেজ প্ৰাদেশিকৃত হ'ব আৰু টিচিং আৰু নন টিচিং ষ্টাফ মিলি 2306 জন শিক্ষক প্ৰাদেশিক যিমানবিলাক আমাৰ প্ৰাথমিক বিদ্যালয় আছে তাক আমি মেপিং কৰিছোঁ যে প্ৰত্যেকটো তেওঁলোক কোন গাঁৱত আছে সে এখন বিদ্যালয় ৰাভা গাঁৱত আছে
তেওঁলোকৰ পৰা আমি অপশ্যন ল'ম যে আপোনালোকক লেংগুৱেজ টিচাৰ কি লাগে কোনোবাই ক'ব মিচিং কোনোবাই ক'ব ৰাভা কোনোবা দুটা ক'ব যে মোৰ গাঁৱত মিচিঙো আছে ৰাভা আছে সেই ধৰণে ক্লাছ 5 লৈকে পঢ়িবৰ কাৰণে আমি এজন শিক্ষক আমি দিব লাগিব তো যোনে ক'ব মোক অসমীয়া সো তাত আৰু অসমীয়াত আৰু আমি দিব নালাগে গতিকে আল্টিমেটলি নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত প্ৰবেবলি আমাক 43000 নতুন শিক্ষক লাগিব অহা বছৰ এতিয়ালৈকেতো ভালকৈ এনআৰচিখন হোৱাই নাই গতিকে সেইটো এটা বেলেগ কামত কোনো অসুবিধা নাই ম্যাক্সিমাম বেনিফিট তাত গৈছে আমি ডেভেলপমেন্ট ওয়ার্ক কৰি আছো আমি কৰি থাকিম আৰু ইফালে নগাঁৱত উপস্থিত হৈছে গৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে আমি দেখুৱাই গৈছো যে বিশাল বাইক ৰেলী তাত অনুষ্ঠিত হৈছে নুৰুল আমিন ষ্টেডিয়ামৰ হেলিকপ্টাৰে উপস্থিত হৈ ডক্টৰ শৰ্মা আৰু তাৰ পিছতে নেহেৰুবালিৰ পৰা দেওধৰলৈকে 25 কিলোমিটাৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে 2:30 ঢেকিয়াজুলিৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ স্থান পৰিদৰ্শনৰ বাবে ৰাওনা হ'ব মন্ত্ৰীগৰাকী ঢেকিয়াজুলিৰ সভাস্থলী পৰিদৰ্শন কৰাৰ পিছতে পুনৰ বিয়লি 3:30 নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত হেলিকপ্টাৰ যোগে উপস্থিত হ'ব বিয়লি 4:30 বজাত CIDF আঁচনিৰ অধীনত নিৰ্মাণ হ'ব লগা নতুন বজাৰ মাৰ্কেটৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিব 4:45 নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অনুসূচিত জাতি ছাত্ৰীৰ বাহৰ আধাৰশিলা স্থাপন কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে 5 বজাত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ বাবে 4খন নতুন আঁচনিৰ উদ্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে ইফালে সন্ধিয়া 6 বজাত নগাঁৱত বহু প্ৰত্যাশিত ক্লক টাৱাৰ শুভ উদ্বোধন কৰিব হিমন্ত বিশ্ব শৰ্মাই 6:30 বেংগলী সন্মিলনীৰ সভাত অংশগ্ৰহণ কৰিব ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নিশা 8 বজাত নগাঁৱৰ পৰা বেবেজিয়ালৈকে ৰাওনা হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিশা 8:30 বেবেজিয়াত RIDF আঁচনি পথৰ আধাৰশিলা স্থাপন কৰিব হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপনৰ পিছতেই নিশা 9:30 গুৱাহাটীলৈ উভতি আহিব মন্ত্ৰীগৰাকী বৰ্তমান আমি পূৰ্বতীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ এক দীঘলীয়া কাৰ্যসূচী আছে আজি নগাঁৱত আৰু বিশেষভাৱে আমি কৈছোঁ যে নিশাৰ ভাগলৈকে আছে এই কাৰ্যসূচী যিহেতু 8:30 বজালৈকে কাৰ্যসূচী লোৱা হৈছে গতিকে নিশাই গুৱাহাটীলৈ ঘূৰি আহিব কিন্তু এই মুহূৰ্তত আমি ৰেলী দেখুৱাই গৈছোঁ যেহেতু 25 কিলোমিটাৰ ৰেলী আৰু ঠাই ঠাই মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হৈছে ঠাই ঠাই মন্ত্ৰীগৰাকীক খন্তেক সময়ৰ বাবে ৰৈছে আৰু যিকণ সময় তেওঁ ৰৈছে সেই সময়খিনিতে আকৌ নতুন মানুহ সংযোজন ঘটিছে এই বৃহৎ ৰেলীটো বিশাল এক ৰেলী 25 কিলোমিটাৰ চাইকেল ৰেলী আৰু এই ৰেলীত দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু এই মুহূৰ্তত এই ৰেলী আগবাঢ়িছে আৰু যথেষ্ট সংখ্যক লোকে তাত সংযোগ ঘটোৱা দেখিবলৈ পোৱা গৈছে ঠাই ঠাই ৰৈছে ঠাই ঠাই যি ঠাইতে ৰৈছে তাৰ পৰা আকৌ নতুনকৈ ৰাইজ তাত গোট খাইছে উষ্ম আদৰণি জনাইছে বিভিন্ন প্ৰান্তত পুনৰ কৈছোঁ যে মন্ত্ৰীগৰাকীক চাবলৈও বাটৰ কাষে কাষে অজস্ৰ লোক থিয় হৈ আছে এয়া কণ কণ শিশুসকলক লৈ থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে শিশুসকলৰ বাবেও এগৰাকী আকৰ্ষণীয় ব্যক্তি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে শিশুসকলৰ ওচৰত তেওঁ খন্তেক সময়ৰ বাবে হয়তো ৰ'ব আমি দেখুৱাই গৈছোঁ হয় তেওঁ শিশুসকলৰ ওচৰত খন্তেক সময়ৰ বাবে তেওঁ ৰৈছে শিশুসকলৰ সৈতে তেওঁ কিছু মত বিনিময় কৰিছে আৰু সেই স্থানতো তেখেতক আদৰণি জনোৱা হৈছে এয়া যিসকল যুৱকৰ্মীসকলে বাইক লৈ মন্ত্ৰীগৰাকীৰ আগে আগে বা পাছে পাছে আহিছে আমি কৈছিলোঁ যে তাত কণ শিশুসকল আছে বিদ্যালয়ৰ শিশু হয়তো তেওঁলোক ঠাই ঠাই ৰৈ আছে গতিকে সেই বিদ্যালয়ৰ শিশুসকলৰ সৈতে কিছু সময় মত বিনিময় কৰিছে শিক্ষক আছে শিক্ষয়িত্ৰী আছে তেওঁলোকে মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাইছে আৰু এয়া যিসকল কণ শিশু তেওঁলোকেও মন্ত্ৰীগৰাকীৰ কাষে কাষে আহিবলৈ চেষ্টা কৰিছে যি কি নহওক সুৰক্ষা কৰ্মীসকলে তেখেতসকলক ৰখাইছে আৰু এয়া আমি পুনৰ কৈছোঁ যে যি ঠাইতে মন্ত্ৰীগৰাকী কিছু তেওঁ ছেকেণ্ডৰ বাবেও যদি ৰৈছে তেতিয়াহ'লে সেই ঠাইৰ পৰাও আকৌ 10-15জন লোক তেওঁৰ সৈতে লগ লাগিছে আৰু ঠিক তেনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে সময় যিমানে বাগৰিছে যিহেতু 11 বাজিৰ পৰা এই ৰেলী আৰম্ভ হৈছিলে আৰু সেই ঠাইৰ পৰাই বৰ্তমান এটা বৃহৎ ৰেলী তাত গঢ় লৈ উঠা দেখিবলৈ পোৱা গৈছে পথ দেখিবলৈ পোৱা হোৱা নাই আমি যদি চাওঁ পিছলৈ তেতিয়াহ'লে এয়া অজস্ৰ তাৰ মাজে মাজে কৰ্মীসকল আছে এয়া চেলফি পৰ্ব পুনৰ এবাৰ দেখুৱাইছোঁ চেলফি লৈছে মন্ত্ৰীগৰাকীৰ সৈতে কিছু সময় নামিছে মন্ত্ৰীগৰাকী চাইকেলৰ পৰা ৰৈছে কিছু সময়ৰ বাবে তেওঁ সেই ঠাইতে ৰৈ দিছে আছে বহু সংখ্যক যুৱক আছে হয়তো বিদ্যালয়ৰ কোনো ছাত্ৰ হ'ব কাৰণ ইউনিফৰ্মত দেখিবলৈ পোৱা গৈছে তাৰোপৰি শিক্ষক শিক্ষয়িত্ৰীসকলতো আছে আৰু লগতে বহু সংখ্যক লোক আছে এইখিনি সময় হয়তো মন্ত্ৰীগৰাকীক ঠিক কেমেৰাই ঢুকি পোৱা নাই যদিও বা মন্ত্ৰীগৰাকীক গামোচা পিন্ধাইছে বোধ কৰোঁ আৰু মন্ত্ৰীগৰাকীৰ সৈতে এখন চেলফি ল'বলৈ তেওঁলোকে হাতা ওপৰা লগাইছে হয় এয়া ছাত্ৰসকলে
মন্ত্ৰীগৰাকীক গামোচা পিন্ধালে বৰ্তমান মন্ত্ৰীগৰাকী খোজকাঢ়ি আগবাঢ়িছে হয়তোবা বহু সময় ধৰি চাইকেল চলোৱাৰ বাবে তেওঁ খন্তেক সময় ৰৈ তেওঁ খোজকাঢ়ি আগবঢ়া দেখিবলৈ পোৱা গৈছে মন্ত্ৰীগৰাকী আৰু সংগ দিছে ৰূপক শৰ্মাৰ সংগ দিছে বহুকেইজন জ্যেষ্ঠ বিজেপি কৰ্মীয়ে সংগ দিছে ৰাইজ যথেষ্ট আছে ৰাইজৰ উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু এই উৎসাহে হয়তো আৰু অধিক তেওঁক উৎসাহিত কৰি তুলিছে মাজে মাজে এয়া মন্ত্ৰীগৰাকী এইবেলি কিছু খোজকাঢ়ি অহা দেখিবলৈ পোৱা গৈছে যদিহে আমি কেমেৰাত দেখিবলৈ পাওঁ হয় ঠিকেই কাৰণ মন্ত্ৰীগৰাকী খোজকাঢ়ি অহা দেখিবলৈ পোৱা গৈছে এইবেলি চাইকেল নহয় তেওঁ খোজকাঢ়িছে আৰু পিছে যথেষ্ট সংখ্যক বীৰ দি বাট নোপোৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে পুৱাৰ ভাগত সংবাদমেল আয়োজন কৰা সময়ছোৱাতে মন্ত্ৰীগৰাকীয়ে কৈছে পুনৰ চাইকেলত উঠিছে এয়া মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ চাইকেলত মন্ত্ৰীগৰাকী চাইকেল ৰেলী 25 কিলোমিটাৰ এই ৰেলী নেহেৰুবালিৰ পৰা দেওধৰলৈ আৰু এই যাত্ৰা এনেধৰণে হাঁহিমুখেই পাৰ কৰিছে মন্ত্ৰীগৰাকীয়ে প্ৰখৰ ৰ'দো দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে যথেষ্ট সংখ্যক লোকে সংগ দিছে মন্ত্ৰীগৰাকী দুই এটা কথাও পাতিছে তেওঁ লাহে আগবাঢ়িছে আৰু পিছৰ ফালে যদি আমি এগৰাকী মহিলা হঠাৎ আহি তেওঁক গামোচা পিন্ধোৱা দেখিবলৈ পোৱা গৈছে হয়তোবা বাসগৃহৰ সন্মুখতে তেখেতে অপেক্ষা কৰিছিল মন্ত্ৰীগৰাকী সেইফালে আহিব বুলি আমি কৈ গৈছোঁ কাৰ্যসূচী সন্দৰ্ভতো নগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীৰ পাছতে যিহেতু এক দীঘলীয়া কাৰ্যক্ৰমণিকা আছে দীঘলীয়া কাৰ্যসূচী আছে হেলিকপ্টাৰেৰে নগাঁৱত উপস্থিত নুৰুল আমিন ষ্টেডিয়ামত উপস্থিত হোৱাৰ পাছতে তেওঁ বিশাল এক চাইকেল ৰেলী উলিয়াইছে দেওধৰলৈকে হিমন্ত বিশ্ব শৰ্মাৰ এই চাইকেল ৰেলী আৰু এই চাইকেল ৰেলী আগবাঢ়িছে বৰ্তমান আহি আছে 2:30 ঢেকীয়াজুলিত উপস্থিত হ'ব ঢেকীয়াজুলিত তেওঁ ভাষণ প্ৰদান কৰিব এক বিশাল সভা আছে তাত ঢেকীয়াজুলিত মোদীৰ সভাস্থলী পৰিদৰ্শন কৰিব শৰ্মাই 4:30 বজাত নতুন বজাৰ মাৰ্কেটৰ নিৰ্মাণৰ শুভাৰম্ভ কৰিব নগাঁৱত চাইকেল ৰেলী তাৰ পৰৱৰ্তী সময়ত বহুকেইখন আঁচনি তেওঁ উদ্বোধন কৰিব গতিকে এই আমি দেখুৱাই গৈছোঁ পোনপটীয়া সম্প্ৰচাৰ নগাঁৱৰ পৰা পৰৱৰ্তী সময়তো আমি দেখুৱাই যাম নগাঁৱৰ পৰা লাইভ দেখুৱাইছোঁ এয়া মন্ত্ৰীগৰাকী চাইকেল ৰেলী চলি আছে বৰ্তমান কাৰণ 25 কিলোমিটাৰ চাইকেল ৰেলী যিহেতু গতিকে এই 25 কিলোমিটাৰ দেওধৰলৈকে চাইকেল ৰেলীৰ পাছত 2:30 আৰু যথেষ্ট সংখ্যক তেওঁৰ কাৰ্যসূচী যিহেতু আছে ঠায়ে ঠায়ে ৰাইজে তেওঁক কিছু সময়ৰ বাবে ৰখাই তেওঁক স্বাগতম জনোৱা দেখিবলৈ পোৱা গৈছে আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ কৈছোঁ যে মন্ত্ৰীগৰাকীৰ এই ৰূপ এয়া নহয় যে নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা যায় তেওঁ সকলো সময়তে সক্ৰিয় এগৰাকী ব্যক্তি কিন্তু যি কি নহওক নিৰ্বাচনীৰ আগে তেওঁৰ অন্য এটা ৰূপ দেখিবলৈ পোৱা যায় আৰু তাৰ ভিতৰত হৈছে এই মুহূৰ্তত দেখা যিটো ৰূপ আপুনি প্ৰত্যক্ষ কৰিছে সেয়া চাইকেল ৰেলী তেওঁ কিছু সময় পূৰ্বে এখন সংবাদমেলত কৈছিল যে ৰেলীত যথেষ্ট সংখ্যক লোক নিজে আহি যায় আৰু তাকেই যেনে দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ এয়া হৈছে যুৱকৰ্মীসকল যিসকলে বাইক লৈ আহি আছে আৰু পিছে চাইকেল লৈ আহি আছে মন্ত্ৰীগৰাকী সুৰক্ষা কৰ্মী আছে লগতে আৰক্ষী আছে নিৰাপত্তাও আছে আৰু সাধাৰণ ৰাইজো আছে সাধাৰণ জনতায়ো এনেধৰণে ঠায়ে তেওঁ কিছু সময়ৰ বাবে লগ পাবলৈ সাক্ষাৎ পাবলৈ তেওঁৰ বাবে সেই স্থানত তেওঁলোকে অপেক্ষা কৰিছে এবাৰ তেওঁলোকৰ প্ৰিয় মন্ত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ ঠায়ে এনেধৰণে ৰাইজে অপেক্ষা কৰিছে গামোচা পিন্ধাইছে ফুল ছটিয়াইছে আৰু নিজৰ প্ৰিয় মন্ত্ৰীগৰাকীক এবাৰ চুই চাবলৈ তেওঁলোকে ভাল পাইছে দেখিবলৈ পোৱা গৈছে যে কিছু সময়ৰ বাবে হ'লেও তেওঁলোকে মন্ত্ৰীগৰাকীক ওচৰৰ পৰা পাইছে ওচৰত মন্ত্ৰীগৰাকীক পাই তেওঁলোক উৎফুল্লিত হৈ পৰিছে কিছু সময় সাক্ষাৎ মাথো গতিকে সেই সময়খিনিৰ বাবেই এইসকল ৰাইজ পুৱাৰ ভাগৰে পৰা অপেক্ষা কৰি আছে মন্ত্ৰীগৰাকী কিছু সময় সাক্ষাৎ পাবৰ বাবে প্ৰখৰ ৰ'দ তাৰ মাজত এনেধৰণে চাইকেল চলাই আগবাঢ়িছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংগ দিছে বহুকেইজন বিজেপিৰ কৰ্মী লগতে যুৱকৰ্মীসকল সাধাৰণ ৰাইজ সকলে সংগ দিয়া দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰা এইদৰে অপেক্ষা কৰি আছে ৰাইজে ঠায়ে অপেক্ষা কৰিছে এয়া দেখিবলৈ পোৱা গৈছে য'তে ৰাইজে সুবিধা পাইছে ত'তে তেওঁলোক আগবাঢ়ি আহিছে গামোচা পিন্ধাইছে তেওঁলোকৰ মৰমৰ তেওঁলোকৰ প্ৰিয় নেতাগৰাকী ওচৰৰ পৰা চাবলৈ তেওঁলোকে অপেক্ষা কৰিছে হাত জোৰ কৰিছে উষ্ম আদৰণি জনাইছে ওচৰৰ পৰা মন্ত্ৰীগৰাকীক চাবলৈ পাই তেওঁলোক অত্যন্ত সুখী দেখিবলৈ পোৱা গৈছে আৰু মন্ত্ৰীগৰাকীয়েও তেওঁৰ সেই জনপ্ৰিয় হাঁহিটো লৈ তেওঁ অত দূৰ চাইকেল চলাই আগবাঢ়ি থকাই দেখিবলৈ পোৱা গৈছে যেন ক'তো অকণো ভাগৰ তেওঁৰ মুখত কিন্তু দেখিবলৈ পোৱা নাই এনেধৰণে অতি সপ্ৰতিভভাৱে মন্ত্ৰীগৰাকী আগবাঢ়িছে প্ৰখৰ ৰ'দ চাইকেল চলাই আগবাঢ়িছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এফালে যদি কোৱা যায় যে নিৰ্বাচন সমাগত গতিকে তাৰ বাবেও এক এনেধৰণৰ কাৰ্যসূচী লৈছে বুলি ক'লেও ভুল কোৱা নহ'ব কিন্তু যি কি নহওক তথাপিতো প্ৰখৰ ৰ'দত চাইকেল চলাই 25 কিলোমিটাৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে মন্ত্ৰীগৰাকীয়ে ঠায়ে মাথো কিছু সময়ৰ বাবে তেওঁ ৰৈছে যদিও বা
ৰাইজৰ বাবে ৰৈছে ৰাইজ যেহেতু ৰৈ আছে তেওঁৰ বাবে পুৱাৰ ভাগৰে পৰা গতিকে ঠাই ঠাই ৰৈছে পুনৰ কৈছোঁ এই যে বিশাল চাইকেল ৰেলী দেখিবলৈ পোৱা গৈছে কিন্তু শৃংখলাবদ্ধভাৱে ৰাইজেও কোনো ধৰণৰ হেতা অপৰা নকৰাকৈ মাথো গামোচা পিন্ধাইছে সেলফি এখন লৈছে আৰু আঁতৰি গৈছে গতিকে সেয়াই দেখিবলৈ পোৱা গৈছে নগাঁৱত যথেষ্ট সংখ্যক লোকে অপেক্ষা কৰিছে মোবাইল লৈ ৰেডি এইসকল লোক মন্ত্ৰীগৰাকী পাৰ হ'ব তেওঁলোকে একোখনকৈ ফটো ল'ব মন্ত্ৰীগৰাকী গতিকে ঠাই ঠাই নগাঁৱত দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোকৰো সমাৱেশ ঘটিছে ৰেলী দীঘল হৈ গৈ আছে ৰাইজে এইদৰে এই ৰেলীটোত অংশগ্ৰহণ কৰিছে হয়তোবা সন্মুখৰ ভাগলৈ কিছু ঠাই বন্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে আঁতৰোৱাৰ চেষ্টা কৰিছে আৰু এয়া মন্ত্ৰীগৰাকী পুনৰ আগবাঢ়িছে চাইকেল লৈ আগবাঢ়িছে আগে আগে সুৰক্ষাকৰ্মী আগে আগে বাইক লৈ যুৱ কৰ্মীসকল পাছে পাছে মন্ত্ৰীগৰাকী আৰু মন্ত্ৰীগৰাকী পাছত যদি আপুনি প্ৰত্যক্ষ কৰে তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে হাজাৰ হাজাৰ জনতা এই ৰেলীৰ মাজত বীৰ দি বাট নোপোৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে ৰেলী এনেধৰণেই আগবাঢ়ি আহি আছে আৰু আমি পুনৰ কৈছোঁ কাৰ্যসূচী দীঘলীয়া মন্ত্ৰীগৰাকী এক দীঘলীয়া কাৰ্যসূচী লৈ নগাঁৱত উপস্থিত হৈছে নিশালৈকে এই কাৰ্যসূচী আছে বহুকেইটা অনুষ্ঠান আছে পৰিদৰ্শন কৰাৰ লগতে আঁচনি মুকলি কৰিব আঁচনি মুকলি কৰাৰ সমান্তৰালভাৱে ঢেকীয়াজুলিলৈও যাব ঢেকীয়াজুলিটো যিহেতু তাত পৰ্যবেক্ষণ কৰিব পৰিদৰ্শন কৰিব সেই ঠাই আজি কাৰ্যসূচী যথেষ্ট দীঘলীয়া নিশাৰ ভাগলৈহে গুৱাহাটীত উপস্থিত হ'ব মন্ত্ৰীগৰাকী পুৱাৰ ভাগতে এখন সংবাদমেল আয়োজন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰি গ'ল বিশেষকৈ শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদানৰ ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত তেওঁ ঘোষণা কৰি থৈ গৈছে আৰু আনহাতে তাৰ পৰৱৰ্তী সময়তে 11:05-10 ভিতৰতে তেওঁ নগাঁৱত উপস্থিত হৈছে আৰু নগাঁৱত উপস্থিত হৈ এনেধৰণে এখন চাইকেল ৰেলীত তেওঁ অংশগ্ৰহণ কৰিছে ৰাইজৰ মৰম দেখিবলৈ পোৱা গৈছে মন্ত্ৰীগৰাকীক এবাৰ চুই চাইছে সেৱা কৰিছে গামোচা পিন্ধাইছে ফুল ছটিয়াইছে আৰু ঠাই ঠাই এনেধৰণে ৰাইজ ৰৈছে এবাৰ ওচৰৰ পৰা চাবৰ বাবে এক প্ৰকাৰ নিৰ্বাচনী ৰণদংকা বুলি ক'লেও নিশ্চিতভাৱে ভুল কোৱা নহ'ব ভাৱে জনপ্ৰিয় এগৰাকী ব্যক্তি জনপ্ৰিয় এগৰাকী মন্ত্ৰী এগৰাকী মন্ত্ৰীয়ে যেতিয়া চাইকেলেৰে ঘৰৰ কাষেদি পাৰ হৈ গৈছে গতিকে ৰাইজে নিশ্চিতভাৱে আদৰিবৰ বাবে অপেক্ষা কৰি আছে পুৱাৰ ভাগৰে পৰা নগাঁৱৰ পৰিৱেশ পোনপটীয়াকৈ আমি দেখুৱাই গৈছোঁ অলপ সময় মাথো এই অলপ সময়ৰ বাবেই তেওঁলোকে পুৱাৰে ভাগৰ পৰা ৰখিছে ৰৈছে অপেক্ষা কৰিছে এবাৰ মন্ত্ৰীগৰাকীক চাবলৈ তেওঁলোকে পদূলি মূৰত অপেক্ষা কৰা দেখিবলৈ পোৱা গৈছে ভাগৰি যোৱা নাই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 25 কিলোমিটাৰ চাইকেল ৰেলী এনেধৰণে আগবাঢ়ি আহি আছে পুনৰ কিছু সংখ্যক লোকে আদৰণি জনাবৰ বাবে সেই ঠাইত অপেক্ষা কৰিছে গতিকে মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ সৈতেও হাঁহি মাৰি মত বিনিময় কৰা দেখিবলৈ পোৱা গৈছে আৰু পিছৰ ফাললৈ যদি আমি চাওঁ যে এটা এনেকুৱা ধৰণৰ চাইকেল ৰেলী য'ত বহু দূৰ দূৰণিলৈকে একো দেখিবলৈ পোৱা নাযায় মানুহ কেৱল মানুহ কিছু সময়ৰ বাবে মন্ত্ৰীগৰাকী সেই ঠাইত ৰৈছে আমি নীলোৎপলৰ পৰা জানিব বিচাৰিম নীলোৎপল এয়া কোন ঠাইত তেওঁ এই ঠাইখিনিত তেওঁ ৰৈছে যথেষ্ট সংখ্যক ৰাইজ আছে সমগ্ৰ যি নগাঁও সদৰ সমষ্টিৰ যি অঞ্চল আছে প্ৰায় 26 কিলোমিটাৰ বৰ্তমান দেখিবলৈ পোৱা গৈছে যে প্ৰায় ইতিমধ্যে প্ৰায় 15 কিলোমিটাৰ পথ অতিক্ৰম কৰিছে আৰু ক'ব লাগিব যে বৰ্তমান দেখিবলৈ পোৱা গৈছে সমগ্ৰ পথছোৱাতে ৰাইজে তেওঁক উষ্ম আদৰণি জনাইছে আৰু বৰ্তমান যিহেতু এইসমূহ অঞ্চলত সাধাৰণতে এনেধৰণৰ নেতাৰ আগমন খুব কম হয় গতিকে বৰ্তমান যি হাঁহিলা বিল যলৈ গৈ আছে সেইসমূহ অঞ্চলতো বৰ্তমান দেখিবলৈ পোৱা যায় যে বাপৰি অতি পিছপৰা অঞ্চল কিন্তু এইসমূহ অঞ্চলক বৰ্তমান গুৰুত্ব প্ৰদান কৰা হৈছে সেই হাঁহিলা বিললৈ আজি এই যি চাইকেল ৰেলী সেই চাইকেল ৰেলী কৰা হৈছে যথেষ্ট দূৰ নগাঁও চহৰৰ পৰা কিন্তু নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত সমূহ অঞ্চল সামৰি
এই চাইকেল ৰেলী কৰা হৈছে। যিহেতু আগতো নিৰ্বাচন আহি আছে, আজি এক প্ৰকাৰ ক'বলৈ গ'লে বিজেপিয়ে সদৰ সমষ্টিত নিৰ্বাচনী ৰংকা বজাইছে আৰু দেখিবলৈ পোৱা গৈছে, আমি দেখুৱাই আছো বৰ্তমান ৰাইজে আদৰণি জনাইছে, সমগ্ৰ পথছোৱাৰে মহিলা আদৰণি জনাইছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে সংখ্যালঘু অঞ্চলৰ অন্তৰ্গত অঞ্চলসমূহতো ৰাইজে কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উষ্মাদন জনোৱা দেখিবলৈ পোৱা গৈছে। গতিকে এই ক্ষেত্ৰত এটা কথা ক'ব পাৰি যে বৰ্তমান যি আমি দেখুৱাই আছো, যি পোনপটীয়াকৈ আমি দেখুৱাই আছো নিৰ্বাচিত অসমৰ দৰ্শকসকলক, যিসমূহ অঞ্চলত দক্ষিণ ভাৰত অতিক্ৰম কৰি বৰ্তমান আহি আছে, ইয়াৰ পিছতে তুলসী দেউৰী পাব, তুলসী দেউৰীৰ পিছতে আহি পেলাই উপস্থিত হ'ব সি হাহিলা বিলত। গতিকে হাহিলা বিলৰ পৰা মন্ত্ৰীগৰাকী পুনৰ ৰাওনা হ'ব, ৰাওনা হোৱাৰ কথা ঢেকি আছিলে, কিন্তু আজি যিহেতু সময়সূচীত কিছু পলম হৈছে, গতিকে পৰৱৰ্তী সময়সূচী কি পৰিকল্পনা কি হয় সেয়া আমি হাহিলা বিললৈ আহি উপস্থিত হোৱাৰ পিছত ক'ব পৰা যাব। কিন্তু এটা কথা ক'ব লাগিব যে বৰ্তমান কিন্তু দেখিবলৈ পোৱা গৈছে সমগ্ৰ পথছোৱাতে মন্ত্ৰীগৰাকী উৎপাদন জনাইছে আৰু আমি নিৰ্দিষ্ট অসম নৰ্থ আমি সমগ্ৰ যি চাইকেল ৰেলী দৃশ্যাংশ আমি পোনপটীয়াকৈ দেখুৱাই আছো আৰু বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ ভাৰত অতিক্ৰম কৰি বৰ্তমান তুলসী দেউৰী পঞ্চায়ত পাইছেহি। পাপৰি নিশ্চয় নিৰূপল, আপুনি দৃশ্য আমাক দেখুৱাওক। আৰু যিহেতু যথেষ্ট দীঘলীয়া এটা কাৰ্যসূচী আছে, ঢেকীয়াজুলিত 2:30 বজাত উপস্থিত হ'ব আৰু বৰ্তমানত তেওঁ চাইকেল ৰেলীতে আছে, মোদীৰ সভাস্থলী পৰিদৰ্শন কৰিব, তাৰোপৰি আকৌ 4:30 বজাত নতুন বজাৰ মাৰ্কেটৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিব, নিশা 8:30 বজালৈকে তেওঁৰ কাৰ্যসূচী আছে। গতিকে দীঘলীয়া কাৰ্যসূচী হাতত লৈ নগাঁৱত উপস্থিত হৈছে মন্ত্ৰীগৰাকী। নিশ্চয় পাপৰি, আজি নগাঁৱৰ নতুন বজাৰ যি নতুন বজাৰে দুখনকৈ বজাৰতে আধাৰখিলা কৰিব, তাৰপিছত নগাঁও ছোৱালী মহাবিদ্যালয়ত 4খনকৈ আঁচনি শুভাৰম্ভ কৰিব, নগাঁও ছোৱালী মহাবিদ্যালয়ত অনুসূচিত জাতি ছাত্ৰীবাসৰো তেওঁ আধাৰখিলা কৰিবলগীয়া আছে, তাৰপিছত নগাঁও মহাবিদ্যালয়ত 2খন আঁচনি শুভাৰম্ভ কৰিব, যিহেতু নগাঁও মহাবিদ্যালয় স্বতন্ত্ৰ মহাবিদ্যালয় ঘোষণা কৰা হৈছে, তাৰপিছত প্ৰথমবাৰলৈ মন্ত্ৰীগৰাকী আহিছে শিক্ষামন্ত্ৰী হিচাপে, গতিকে তাতো এক কাৰ্যসূচী আছে। ইয়াৰ পিছত বেংগলী পূজা মন্দিৰত বেংগলী সন্মিলনী এখন সভাত অংশগ্ৰহণ কৰিব, তাৰপিছত বেবেজীয়ালৈ ৰাওনা হ'ব। গতিকে আপুনি আমাক দেখুৱাই যাওক, আমি আমাৰ দৰ্শকসকলক দেখুৱাই গৈছো আৰু এয়া পোনপটীয়া সম্প্ৰচাৰ আমি নগাঁৱৰ পৰা দেখুৱাই গৈছো, আমি পৰৱৰ্তী সময়তো দেখুৱাই যাম।